আসামলৈ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টোত পুৰুষ হকী বিশ্বকাপৰ বিষয়ে উল্লেখ কৰা হ'ল। অৰ্থাৎ কোনটো বৰ্ষত কোনটো পুৰুষ হকী দলে হকী বিশ্বকাপ জয় কৰিছিল সেই বিষয়ে উল্লেখ কৰা হ'ল। 1971 চনত প্ৰথমবাৰ পুৰুষ হকী বিশ্বকাপ অনুষ্ঠিত কৰা হৈছিল আৰু সেইবাৰ হকী বিশ্বকাপ জয় কৰিছিল পাকিস্তানে আৰু ৰানাৰ আপ আছিল স্পেইন। অৰ্থাৎ স্পেইনক পাকিস্তানে পৰাজিত কৰি সেই বৰ্ষৰ হকী বিশ্বকাপ জয় কৰিছিল। আয়োজক দেশ আছিল স্পেইন। অৰ্থাৎ প্ৰথমবাৰ পুৰুষ হকী বিশ্বকাপ অনুষ্ঠিত কৰা হৈছিল স্পেইনত। 1973 চনৰ হকী বিশ্বকাপ জয় কৰিছিল নেদাৰলেণ্ডছে আৰু সেই বৰ্ষৰ ৰানাৰ আপ আছিল ভাৰত আৰু আয়োজক দেশ আছিল নেদাৰলেণ্ডছ। 1975 চনৰ হকী বিশ্বকাপ জয় কৰিছিল ভাৰতে আৰু ৰানাৰ আপ আছিল পাকিস্তান আৰু সেই বৰ্ষৰ হকী বিশ্বকাপ অনুষ্ঠিত কৰা হৈছিল মালয়েছিয়াত। 1978 চনৰ হকী বিশ্বকাপ জয় কৰিছিল পাকিস্তানে আৰু ৰানাৰ আপ আছিল নেদাৰলেণ্ডছ আৰু আয়োজক দেশ আছিল আৰ্জেণ্টিনা। 1982 চনতো হকী বিশ্বকাপ জয় কৰিছিল পাকিস্তানে আৰু ৰানাৰ আপ আছিল পশ্চিম জাৰ্মানী আৰু সেই বৰ্ষৰ পুৰুষ হকী বিশ্বকাপ অনুষ্ঠিত কৰা হৈছিল ভাৰতত। 1986 চনৰ হকী বিশ্বকাপ জয় কৰিছিল অষ্ট্ৰেলিয়াই আৰু ৰানাৰ আপ আছিল ইংলেণ্ড আৰু সেই বৰ্ষত হকী বিশ্বকাপ অনুষ্ঠিত কৰা হৈছিল ইংলেণ্ডত। 1990 চনৰ হকী বিশ্বকাপ জয় কৰিছিল নেদাৰলেণ্ডছে আৰু ৰানাৰ আপ আছিল পাকিস্তান আৰু আয়োজক দেশ আছিল পাকিস্তান। 1994 চনৰ হকী বিশ্বকাপ জয় কৰিছিল পাকিস্তানে আৰু ৰানাৰ আপ আছিল নেদাৰলেণ্ডছ আৰু সেই বৰ্ষৰ পুৰুষ হকী বিশ্বকাপ অনুষ্ঠিত কৰা হৈছিল অষ্ট্ৰেলিয়াত। 1998 চনৰ হকী বিশ্বকাপ জয় কৰিছিল নেদাৰলেণ্ডছে আৰু ৰানাৰ আপ আছিল স্পেইন আৰু সেই বৰ্ষৰ পুৰুষ হকী বিশ্বকাপ অনুষ্ঠিত কৰা হৈছিল নেদাৰলেণ্ডছতে। 2002 চনৰ পুৰুষ হকী বিশ্বকাপ জয় কৰিছিল জাৰ্মানীয়ে আৰু ৰানাৰ আপ আছিল অষ্ট্ৰেলিয়া আৰু আয়োজক দেশ আছিল মালয়েছিয়া। 2006 বৰ্ষতো হকী বিশ্বকাপ জয় কৰিছিল জাৰ্মানীয়ে আৰু ৰানাৰ আপ আছিল অষ্ট্ৰেলিয়া আৰু আয়োজক দেশ আছিল জাৰ্মানী। 2010 বৰ্ষৰ হকী বিশ্বকাপ জয় কৰিছিল অষ্ট্ৰেলিয়াই আৰু ৰানাৰ আপ আছিল জাৰ্মানী আৰু 2010 বৰ্ষত পুৰুষ হকী বিশ্বকাপ অনুষ্ঠিত কৰা হৈছিল ভাৰতত। 2014 বৰ্ষৰ হকী বিশ্বকাপ জয় কৰিছিল অষ্ট্ৰেলিয়াই আৰু ৰানাৰ আপ আছিল নেদাৰলেণ্ডছ আৰু সেই বৰ্ষৰ হকী বিশ্বকাপ অনুষ্ঠিত কৰা হৈছিল নেদাৰলেণ্ডছত। 2018 বৰ্ষৰ হকী বিশ্বকাপ জয় কৰিছিল বেলজিয়ামে আৰু ৰানাৰ আপ আছিল নেদাৰলেণ্ডছ আৰু 2018 বৰ্ষত পুৰুষ হকী বিশ্বকাপ অনুষ্ঠিত কৰা হৈছিল ভাৰতত। 2023 বৰ্ষৰ হকী বিশ্বকাপ জয় কৰিছিল জাৰ্মানীয়ে আৰু ৰানাৰ আপ আছিল বেলজিয়াম আৰু 2023 বৰ্ষতো পুৰুষ হকী বিশ্বকাপ ভাৰততে অনুষ্ঠিত কৰা হৈছিল। পাকিস্তানৰ পুৰুষ হকী দলটোৱে সৰ্বাধিক হকী বিশ্বকাপ জয় কৰিছে। এতিয়ালৈকে মুঠ 4বাৰকৈ পুৰুষ হকী বিশ্বকাপ জয় কৰিছে। পাকিস্তানে হকী বিশ্বকাপ জয় কৰা বৰ্ষকেইটা হ'ল 1971 চন, 1978 চন, 1982 চন আৰু 1994 চন। অষ্ট্ৰেলিয়া, জাৰ্মানী আৰু নেদাৰলেণ্ডছে 3বাৰকৈ হকী বিশ্বকাপ জয় কৰিছে। অষ্ট্ৰেলিয়া 1986 চনত, 2010 চনত আৰু 2014 চনত পুৰুষ হকী বিশ্বকাপ জয় কৰিছে। জাৰ্মানীয়ে 2002 চনত, 2006 চনত আৰু 2023 বৰ্ষত পুৰুষ হকী বিশ্বকাপ জয় কৰিছে। নেদাৰলেণ্ডছে 1973 চনত, 1990 চনত আৰু 1998 চনত পুৰুষ হকী বিশ্বকাপ জয় কৰিছে। ভাৰত আৰু বেলজিয়ামে এবাৰকৈ পুৰুষ হকী বিশ্বকাপ জয় কৰিছে। ভাৰতে 1975 চনত আৰু বেলজিয়ামে 2018 চনত পুৰুষ হকী বিশ্বকাপ জয় কৰিছে। সৰ্বাধিক পুৰুষ হকী বিশ্বকাপ অনুষ্ঠিত কৰা দেশখন হ'ল ভাৰত। ভাৰতত 1982, 2010, 2018 আৰু 2023 চনত পুৰুষ হকী বিশ্বকাপ অনুষ্ঠিত কৰা হৈছিল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।